हेलो एवरीवन की खबर आपनालोकर बर्तमान आपनालोकर भाल आरो लगते मोर बर्तमान एतिया भाल आरो आपनालोके हयतो आगर ब्लगत गम पाइसिले जेहेतु मोर एटा एक्सिडेंट होइसिल तो एतिया मैं बहुत अकन आराम पाइछु जेहेतु ट्रिटमेंट चलिले आरो चलि आछे बर्तमान आरो दुमा रेस्ट लले मोर गुटे माने भाल हो जाबो आरो तो एक्सिडेंट तो बहुत डांगर के हो गल कारण मोर लगत जिखिनि हल हेखिनित मैं भालके ट्रिटमेंट पालु और मुक मारि आहि लराटुए जी लरा दुटाक मारिले मस्जिदলৈ आहुते तारे एटा स्पट डेड हल और एटार पूरा माने भरिपा दुखन भरिए तार माने लाइफ बर्बाद कर दिले किन्तु मैं ड्राइभार सकलक कওঁ तुमालोक एक्सिडेंट मानुहे करू बुली नकरे कारण बाय चान्स हो जाए किन्तु करार मुहूर्त तुमी रखिब लागे रखिला আজি मुक मारिला मारोते बाकी लरा किता जीवन तो बाचिले হয় किय तुमी तेनेका करिला तुमी जदि गाड़ी चलाबोलै नाजाना किय घर पा गाड़ी चाबिटो आनिसिला तुम एनका तो केতিয়াও কৰিব নপায় एक्सिडेंट मानुहे करू बुली नकय जेहेतु मोर घरतो गाड़ी আছে मोर हाजबेंडो गाड़ी चलाय निजे चलाय ड्राइभारे चलाय आमारो तेनेका হয় किन्तु रखिब लागे आमारबुर रखि जाए तुमी किय नरखिला तुमाक दिमागत माल नासिले नेকি जे रखिब लागिसिल আজি मुक मारिला मैं परिलु बाकी लरा किटाक आहि मारिला हिहत मरि गल हिहतर घरर परिस्थिति कि होइसे तुमी जानिसाने जना नाय जदि हेइ कारणे तुमाक पुलिसे आधा मरा करि दिसे गम पाइसा भविष्यते तुमी तेनेका नकरिबा आरो সকলো মানুহকে কওঁ আপোনালোকে তেনেকা বাই চান্স হৈ গলে আপোনালোকে ৰখি যাব পলাবলৈ চেষ্টা নকৰিব যেহেতু रोजा मा प्रथम रोजार दिनाखनते मोर लगत तेनेका अघटन एटा घटिले मैं रोजा राखिब नोवारिलु मनत बहुत आफसोस बेया लागिसे की करिम उपाय नाय टेबलेट खाब लगा होइसे डॉक्टर तात যাব লগা होइसे আৰু मोर ट्रिटमेंट जेहेतु चलि আছে মই যোনখন হস্পিটালত কাম কৰিছিলো সেইখন হস্পিটালতে मोर ट्रिटमेंट चलिছে কাৰণ ডক্টৰ নাৰ্ছ যিমান আছে সকলোবোৰে মোক চিনি পায় আৰু मोर সাৰ্ভিস ভালকে চলি গৈছে গতিকে মই হিয়াতৰ দুৱা আৰু আশীৰ্বাদত গতিকে মই অকল দুৱা বুলি কলে নহব আশীৰ্বাদও কবলে তাত হিন্দু মুসলিম সকলোবোৰ আছে আৰু সকলোৱে মোক মৰম কৰাৰ কাৰণে মই আজি ইমানটো সুস্থ হ'ব পাৰিছো গতিকে আৰু মই रोजा ৰাখিব পৰা নাই যদিও বাকি যিখিনি কৰিব লাগে মই সকলোবোৰ কৰি আছো মায়ে কৰিছে মই দিছো হাজবেণ্ডে আনিছে মানুহ আহিছে মই দি গৈছো সকলোকে আৰু তেনেকে মই দি গৈছো সকলোকে আপোনালোকৰ দুৱাৰ কাৰণে মই বাচিছো আৰু সকলোবোৰ মোক আহিছে যিমানবোৰ মানুহ আহিছে মোক মোৰ ফুৰাই দুৱা কৰি গৈছে আৰু ঘৰত কোৰান খতম দিছো জুনাভন আহিব খতম পঢ়িছে বাকি যি হৈছে মোৰ সব সকলোবোৰ এতিয়া বৰ্তমান যিজন ডক্টৰৰ লগত মোৰ ट्रिटमेंट चलिसे गतिके डॉक्टर सकलो भाल और मुक কৈছে তই আহিবি মই তোক চাই দিম গতিকে মোৰ সকলোবোৰ ডক্টৰৰ লগত মই আগত কাম কৰিছিলো গতিকে মোৰ হোৱাৰ লগ কিবা এটা হলে মই হস্কিল মস্কিল যি নহক কিয় মই সাৰহতলে ফোন কৰো সাৰে কয় আহি যাবি গতিকে মোৰ সকলোবোৰ ডক্টৰ সিস্টাৰ নাৰ্ছ তাত থকা মেনেজাৰ সকলো বলে মোক মৰম কৰে গতিকে সেই কাৰণে মই হিয়তৰ আশীৰ্বাদ আৰু দুৱাতে মই ইমানতে সুস্থ হৈ পৰিছো আকৌ যাব লাগিব ডক্টৰ তাত নেক্সট ব্লকত আপোনালোকক দেখুৱাম আপোনালোকে চাব হতে মই হাতখনত দুপ পাইছিলো বাট মই ভৰিত দুপ পাইছো আপোনালোকক দেখুৱাব নোৱাৰো এতিয়া আৰু হাত ভৰি নাকত দুপ পাইছিলো এডহৰত দুপ পাইছিলো এডহৰত কপালত দুপ পাইছিলো মানে নাকটো ধৰিলে মানে দাঁতকিটা জিনজিনা দাঁতকিটা ধৰিলে নাকটো জিনজিনা বৰ্তমান এতিয়া সাৰৰ তাত যোৱা ডক্টৰ সাৰফৰাজ সাৰৰ তাত যোৱাৰ পিছত মোৰ বৰ্তমান ভাল হ'ল এবোৰ গতিকে ভৰিখনত মোক কৈছে যে তই দুমাহত যদি ভাল হ'বলে মন কৰিছ তই বেড ৰেষ্ট ল আৰু যদি তই ভাল হ'বলে খোজা নাই তই সটপটাই থাক তোৰ ছমাহতো বেমাৰ ভাল নহব তই তেতিয়া এমআৰআই কৰিব লাগিব গতিকে মই বেড ৰেষ্ট লৈছো সাৰে মোক গালি পাৰিব ঈদ বুলি এবাৰ মোৰ ঘৰত পিঠা পনা বন্ধ কাৰণ মা আছে ভাই বোৱাৰী আছে মামীৰ ছোৱালী আছে সব বনাব মোৰ কাৰণে দি পঠাব আৰু জখলা বাহান মাহী ঘৰ আছে বিন্দাস কাৰণ মই একো বনাব নালাগে সিহঁতে বনাই মেলি মই তো জামি ঘৰলে গতিকে সকলোবোৰ লৈ আহিম তাৰ পিছত মই বিহু ঈদ পাতিম কাৰণ মই ঈদত বহুত নাস্তা পাতি বনাও এবাৰ মই নবনাও কাৰণ মাহতে মোক বনাবলৈ গলে মোক গালি পাৰিব হাজবেণ্ডও গালি দিব গতিকে মই নবনা বাকি এতিয়া মই যিবোৰ কৰিব লাগে যিমান ৰোজাধৰীয়া মানুহ আছে সেই সকলক মই ঈদৰ উপলক্ষে যিখিনি কৰিব লাগে সেইবোৰ মই মানুহবিলাকক বিতৰণ কৰি দি
দি দিছোঁ গতিকে আপোনালোকক দেখাব পৰা নাই কাৰণ মোবাইল ধৰা মানুহ নাই গতিকে মই বহি আছোঁ এজেগাত মানুহ আহি আছে সকলোকে মই দি আছোঁ আৰু আপোনালোকক মই নেক্সট ব্লগত লগ পাম যিহেতু আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব মই হিন্দু মুছলমান সকলোকে কৈছোঁ দেই দোৱা আৰু আশীৰ্বাদ বুলি পেলাই কাৰণ অকল মানে ৰোজা মাহ বুলি মই ক'ব নিবিচাৰোঁ গতিকে আপোনালোকৰ আমি অসমখনত আছোঁ যেতিয়া হিন্দু মুছলমান ভাই ভাই গতিকে সকলোকে ক'বলৈ বিচাৰিছোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু মোৰ এক্সিডেণ্ট হৈছিলে আপোনালোকে মৰম দিলে মই আগুৱাই যাবলৈ পাৰিম যিহেতু আপোনালোকৰ দোৱা আছে মই হেতুকে কাৰণে ক'বলৈ বিচাৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা দি যাব ছাবস্ক্ৰাইব কৰি যাব নতুনকৈ যদি মোৰ চেনেলত কোনোবাই চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ বাই বাই টাটা হাতখনৰ বহুত বিষ থাকিব নোৱাৰোঁ